অনুষ্ঠিত হোৱা বিজেপিৰ সভালৈ মানুহ নিয়াৰ বাবে সৰ্থেবাৰীত ই-ৰিক্সা চালকসকলক বিজেপি কৰ্মীৰ প্ৰতাৰণাৰ অভিযোগ। বিজেপি কৰ্মী প্ৰেমলতা ডেকাৰ ঘৰৰ সন্মুখত শুদ্ধ হৈ ই-ৰিক্সা চালকসকলৰ ন্যায্য মজুৰি বিচাৰি প্ৰতিবাদী মুখৰ পৰিস্থিতি কৰি তোলে। প্ৰেমলতা ডেকাৰ প্ৰতি উত্তৰ ই-ৰিক্সা চালকসকলক, মই কোনো ভুল কৰা নাই, কোনো ধৰণৰ বন্দবস্তি কৰা নাই। বৰপেটা লোকসভা সমষ্টিত আজি নিৰ্বাচনী ৰণডংকা বজাবলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব। সেই হেতুকে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আনিবলৈ বিজেপি কৰ্মীসকলক ব্যস্ত হৈ পৰিছে। তাৰ মাজতে সৰ্থেবাৰী এটি বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটি যায়। যোৱাকালি সৰ্থেবাৰী পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ সদস্য প্ৰেমলতা ডেকা যোৱাকালি সৰ্থেবাৰী ই-ৰিক্সা সন্থাক আজি বৰপেটা যোৱাৰ বাবে ভাড়া কৰে। কিন্তু আজি ই-ৰিক্সা চালকসকল সময়ত গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হয়। কিন্তু পৰৱৰ্তী সময়ত সন্থাৰ চালকসকল উভতাই পঠাই তাৰ বিপৰীতে সুবিধ হয় সন্থাৰ সদস্যসকল। কাৰণ তেওঁলোকৰ দিনটোৰ হাজিৰা মাৰা যায়। গতিকে ইয়াৰ উত্তৰ আৰু ন্যায় কোনে দিব? ঘটনাটো সম্পূৰ্ণ আপুনি কৈ দিয়ক, বিৱৰি কৈ দিয়ক। কালি পুৱা আপোনাৰ 10:30মান বাজিছে ন? 10:30মান বজাত তেখেতে যাই তাতে আমাৰ 20খন ৰিক্সা লাগে বুলি কোনে কোনে কৈছিল? ৱাৰ্ড মেম্বাৰ আমাৰ সৰ্থেবাৰীৰ কেই নম্বৰ ৱাৰ্ডৰ? 4 নম্বৰ ৱাৰ্ড 4 নম্বৰ ৱাৰ্ডৰ বিজেপি কৰ্মী প্ৰেমলতা তামুলী নাম। তেখেতে আমাক 20খন ৰিক্সা লাগে বুলি আমাক ইতিমধ্যে তাৰমানে ৰিক্সাবিলাকৰ পঞ্জীয়ন নং, তাৰপিছত ৰিক্সা চালকৰ নাম, তাৰপিছত ফোন নাম্বাৰ, এনেকৈ গোটেইখিনি ডকুমেণ্টছ তেওঁ আমাৰ পৰা সংগ্ৰহ কৰি 700 টকা কৰি তাৰমানে আমাৰ লগত বন্দবস্ত এটা হৈছিল। হোৱাৰ পিছত আমি সুধিলোঁ কেইটা বজাত আমি মানে বাহনবিলাক জমা দিব লাগিব। বৰপেটাত আজি তাৰমানে মিটিং, ৰাজনাথ সিং হয়তো আহিব কিজানি, আমি বৰ বিশেষভাৱে জানা নাই, কিন্তু মিটিংখন সেইকাৰণে বুলি আমি জানো। আৰু সেই সংক্ৰান্তত আমি গোটেইখিনি আমি ডকুমেণ্টছ লিখিতভাৱে সেই কৰি হোৱাটছআপত আমি তেখেতক ছাবমিট কৰিছোঁ। কৰাৰ পিছত বিশেষ একো কথা নাই আৰু বন্দবস্ত হৈ গৈছে। তাৰপিছত ৰাতিও একবাৰ আমাক ফোন ময়ে কৰিলোঁ। কৰাৰ পিছত তেওঁ ক'লাক যে কালি টাইমটো 9টাত আছিল, ৰাতিপুৱা সলনি হৈছে 12টাত হ'ব। ঠিক আছে, 12টাত হ'লেও কথা নাই, কিন্তু আমাৰ হ'ল বাহনবিলাকৰ চাৰ্জিং বাহন। যদি আপোনাৰ ৰাতিপুৱাৰ পৰা যদি আমি গাড়ীখিনি চলাই দিওঁ বৰপেটা আপ ডাউন কৰাটো সম্ভৱ নহয়, অসুবিধা হৈ যায় বহুত। সেই গতিকে গোটেইখিনি ৰিক্সা বন্ধ হৈ গ'ল। 9:30 বজাত কৈছে কি যে আপোনালোকৰ ভাড়াটো কেঞ্চেল। এতিয়া আল্টিমেটলি যদি আমাক ৰাতিয়ে কথাখিনি জনালেহেঁতেন তেতিয়াহ'লে আমাৰ ইমান অসুবিধা নহ'লহেঁতেন। যিহেতুকে আমি এইখন চলাই আমি ভাত চাইটা খাই আছোঁ। আপোনালোকৰ আগধন হিচাপে কালি কিবা আগধন হিচাপে নাই দিয়া। যিহেতুকে চিনাকি মানুহ, আমি আৰু মৌখিকভাৱে বস্তুটো আৰু বন্দবস্ত হোৱা বুলি আমি ভাবি থৈ দিছোঁ। এতিয়া কি আহ্বান জনাইছে? এতিয়া আহ্বান জনাইছে মানে আমাৰ দিনটোৰ যিটো ক্ষতিপূৰণভাৱে আমিতো সেই প্ৰথমতেতো সেইটোৱে বিচাৰিছিলোঁ যে কিবা অলপ সহজভাৱে বস্তুটো হৈ যাওক, কিন্তু তেখেতসকলে কৈছে আমি একো নিদিওঁ, আমি একো দিব নোৱাৰোঁ, গতিকে আপোনালোকে যি কৰে সেই কৰক। এনেকৈ কোৱাত আমি অলপমান ক্ষুভিত হৈছোঁ মানুহখিনি অলপ, যিহেতুকে আমি কৰ্মই আমাৰ আৰু প্ৰত্যেকৰে ভাড়াবিলাক ধৰক অ'ত ভাড়া আছিল আমাৰ ৰিজাৰ্ভ হিচাপত, সেইটোও আমাৰ নহ'ল। এই ভাড়াটোৰ কাৰণে আমাৰ সম্পূৰ্ণ কেঞ্চেল হ'ল। গতিকে আজি আমি খুব দুখিত, তাৰমানে খুব দুখ পাইছোঁ তাৰমানে অন্তৰত। মানে আমাৰ এতিয়া আমি আজি ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়ালৈকে ৰখি আছোঁ। বহুত সময় ধৰি ৰখিলোঁ। আমি এতিয়া বৰ্তমান মানে য'ত আছোঁ, আমি ৱাৰ্ড মেম্বাৰ কি আছিল 4 নম্বৰ ৱাৰ্ড মেম্বাৰৰ ৰাস্তাৰ সন্মুখত আছোঁ। তাৰমানে আমি ঘৰৰ সন্মুখত আছোঁ। তেখেতৰ পৰা আমাক মানে তেখেতে কোনো গাইড দিয়া নাই, মানে কোনো গুৰুত্ব দিয়া নাই। তেখেতে মানে ঘৰত আহিছে, বাছ গাড়ীখন থৈছে আৰু মানে ঘৰৰ পৰা কিবা সোমাইছে, কিবা ওলাইছে, গুচি গৈছে। তেখেতে গুচি গৈছে। আৰু আমাৰ এজনৰ লগত মানে ফোনত তেওঁ মানে এবাৰ কথা হৈছে, তেখেতে কাৰোবাৰ এজন কি নাম আছিল কথা পাতিব দিছিল, কোনোবা এজনৰ লগত কথা পাতিব দিছিল। আচ্ছা, কথা পাতিব দিছিল। তেখেতেও মানে সেই একেটা কথাই কৈছে। তেখেতে কৈছে কি আমি মানে তোমালোকৰ মানে ৰিক্সাবিলাক মানে ভাড়া কৰিছিল যদিও এতিয়া আমাৰ বাছ ঠিক কৰা হৈছে, তোমালোকে মানে যি কৰা কৰি থাকা, আমি তোমালোকৰ ৰিক্সা নালাগে আমাক, এনেকৈ কৈ দিছে। কিন্তু এটা কথা বুজি নাপালোঁ যে আমাৰ কালি মানে গাড়ী আমাৰ ঠিক কৰাতে ময়ো চামিল আছোঁ যদিও এই আমাৰ মানে লিষ্ট এখন বনোৱা গৈছিলে, 20খন গাড়ী লাগে বুলি কৈছিলে। এইখন লিষ্টখন গাড়ী মানে নম্বৰসমূহ আৰু আমাৰ গাড়ীৰ পঞ্জীয়ন নম্বৰসমূহ, মোবাইল নম্বৰসমূহ মানে ঠিকনাখিনি লিখি তেখেতক মানে ইমাৰ্জেঞ্চি লগা হৈছিলে। ৱাৰ্ড মেম্বাৰক ইমাৰ্জেঞ্চি লগা হৈছিলে। আমি ইমাৰ্জেঞ্চি মানে ট'টালিকে মানে তৈয়াৰ কৰি 20খন গাড়ী মানে এড্ৰেছখিনি আমি লিখি দি দিলোঁ। কিন্তু এইখিনি কিয় দিলোঁ, এইখিনি মানে আমি একো বুজি নাপালোঁ। এইখিনি আমি দি দিলোঁ, বাছ মানে আমাক ৰাতিপুৱা আজি অহাৰ পিছত আমাক কৈছে কি তোমালোকৰ গাড়ী নালাগে। আমাক যদি কিবা এটা মানে আছিল অসুবিধা, আমাৰ ৰাতি যিটো একবাৰ ক'লা হয়
ফোন কৰি হওক বা কিবা কৰি হওক আমাৰ হোৱাটছআপ গ্ৰুপ আছে, আমাৰ ইউনিয়ন গ্ৰুপ আছে, সেই গ্ৰুপত আমি মেছেজ এটাক পাই দি মানে দিলে আমি গোটেইকেইটা পাই গ'লোঁ হয়। এইখিনিয়ে আৰু মানে কি তেখেতে মানে নাম্বাৰসমূহ কিয় ল'লা, কি কাৰণ আমি একো বুজি নাপাওঁ। আৰু ৰহস্য কি এই মাজত ৰহস্য কি আছে সেইটো বুজি পোৱা নাই। আপোনালোকে তাৰমানে আপোনালোকৰ লিষ্টখন দেখুৱাই অঁ এই দলৰ পৰা টকা পইচা সংগ্ৰহ কৰাৰ সন্দেহ কৰিছে। হয় নিশ্চয়, আমি সেইটো ভাবি আছোঁ, আমি সেইটো ভাবি আছোঁ। আৰু আমাৰ লগত যিখিনি স্থানীয় ৰাইজ আছে বা স্থানীয় ৰাইজেও আমাক মানে কি মানে সহযোগ কৰিছে, আমাৰ কথাখিনিত ছাপৰ্ট কৰিছে যে তোমালোকে ইংৰাজী ৰখি আছা, তোমালোকে প্ৰাপ্য তোমালোকে লৈ যোৱা, এনে তোমালোকে নাযাবা, তোমালোকে যেনেকৈ পাৰা সেনেকৈ মানে প্ৰাপ্যটো লৈ যোৱা। এতিয়া আমি মানে তেখেতক ৰখি আছোঁ, তেখেতে নাই মানে আমাক কোনো আমাৰ সন্মুখীন মানে আমাক চান্স দিয়া নাই, কথা হ'বলৈ চান্স দিয়া নাই। তেখেতে মানে খালি আহে গুচি যায়, আমি মাতিলেও গুৰুত্ব নিদিয়ে, এনেকুৱা পৰিস্থিতিত চলি আছোঁ আৰু এইখিনিয়ে। মানে আমি বিজেপিক খুব ভালেই পাওঁ, বিজেপিৰে মানুহ আমি। আৰু বিজেপিত যে এনেকুৱা এটা মিছলীয়া প্ৰাৰ্থী আছে আৰু 4 নম্বৰ ৱাৰ্ডৰ প্ৰেমদা দামুলি আমি ভবা নাছিলোঁ, কিন্তু আমাক ক্ষতিপূৰণ হিচাপে কিবা এটা দিলে আমি গুচি যাম বুলি ভাবি আছিলোঁ। তেখেতে ক'লে কৈছে কি আমাৰ বাছ আহিছে তোমালোকে গুচি যোৱা, আমি একো দিবই নোৱাৰোঁ। এনেকুৱাটো সমাধান নহয়, এতিয়া আমি কি কৰিম? আমাৰতো ঘৰৰ পৰিয়াল আছে, খাম কেনেকৈ? এই 20খন গাড়ীক আমি বুজাম কেনেকৈ? সেইখিনিয়ে ক'ব লাগে। আমি ক্ষতিপূৰণ দিলে আমি ইয়াৰ পৰা যাব বিচাৰিম। এতিয়া আপোনালোকে কিবা প্ৰশাসনৰ কিবা সহায় সহযোগ বিচাৰিছে নেকি? প্ৰশাসনৰ সহযোগ লোৱা নাই, ইয়াতে যি লাফা চাফা হৈ যায় কিবা এটা, সেইখিনি বিচাৰোঁ কিবা এটা হওক, ক্ষতিপূৰণ কিবা এটা দিয়ক, সেইখিনি। ৰিক্সা চালক সন্থাই আপুনি যোৱাকালি বৰপেটাৰ আজি বিজেপিৰ মিটিঙত নিম বুলি 20খন ই ৰিক্সা ভাড়া কৰা বুলি এটা আৰু আজি নিনিয়া বুলি এটা অভিযোগ কৰিছে। আচলতে ঘটনাটো কেনেকুৱা? আপুনি যিহেতু আপুনি ভাড়া কৰিছিলে, আপুনি ঘটনাটো কি বিৱৰি কৈ দিয়ক। মই ঘটনাটো হ'ল আমাৰ যিখন গুৱাহাটী নৰেন্দ্ৰ মোদী মিটিং হৈছিল, হোৱাতে আমাৰ মানে যিখিনি আমাৰ সৰুক্ষেত্ৰী মণ্ডলত বাছ দিয়া কথা আছিল, বাছখিনি নাহিলে, নাহাত আমি বহুত সৰু সৰু গাড়ী লৈ গৈছিলোঁ। বাট সেই সময়ত আমি গাড়ী নাপাইছিলোঁ, কেইখন পাইছিলোঁ। সেইটো ভাবি যিহেতু আমাৰ আজিৰ মিটিংখন আছিল আমাৰ বৰপেটাত থকাৰ কাৰণে আমি মণ্ডল প্ৰেচিডেণ্ট এতিয়া আলোচনা কৰিলোঁ, কৰি পেলাই আমি ই ৰিক্সাৰ 20খন নম্বৰ ল'লোঁ, ফোন নম্বৰ আৰু মেজিক 10খনৰ আৰু টেম্পু 10খনৰ ফোন নম্বৰ আৰু মানে গাড়ী নম্বৰ লৈ লৈছোঁ ড্ৰাইভাৰৰ। লৈ তাহাক কৈছোঁ যদি আমাক লাগে আপোনালোকক খবৰটো দি দিম, যদি মানে বাছ দিয়ে তেতিয়াহ'লে নকওঁ। তেতিয়া মানে ৰাতি তাহোন মোক গধূলি 5টা বজালৈ ফোন মাৰিছে, মই কৈছোঁ এতিয়ালৈ একো খবৰ দিয়া নাই আপোনালোকক, যিহেতুকে আমাৰ মিটিংখন 9টাত হোৱা কথা আছিল, 9টাৰ মিটিঙৰ জেগাত 1টা বজাত মিটিংখন এৰেঞ্জ কৰিছে, তেতিয়াহ'লে আমি 12টাত যাম ইয়াৰ পৰা, আপোনালোকক ৰাতিপুৱা 9টাৰ আগত মই খবৰটো দি দিম, এনেকৈ কৈছোঁ। কোৱাৰ পাছত ৰাতি মোক ফোন কৰি তাহাক 10টা বজাত ফোন কৰিছে যোনটো ই ৰিক্সাৰ সন্থাই হেমন্ত, তেওঁক মই কৈছোঁ আপোনাক 9টাৰ আগত খবৰটো মই দি দিম। পাছত 8:40 তেখেতে মোক ফোন মাৰিছে, মাৰোঁতে মই কৈছোঁ সেই হেমন্ত দা ই ৰিক্সাখিনি নহ'ল দা, বাছ অলৰেডি আমাৰ ইয়াতে দি দিছে। তেতিয়া কৈছে হয় নেকি, মানুহটো এতিয়া আহি আছে ওলে ভাড়া বন্দবস্ত মানে কৰা নাই, মানে অলৰেডি আপোনালোকে 700ৰ পৰা 800 টকা কৈছিল। মই কৈছোঁ আপোনালোকক সুধিছোঁ বৰপেটাকালি গ'লে ভাড়া কিমান লাগিব? তেতিয়া কৈছে 700ৰ পৰা 800। ঠিক আছে, আমি পইচাৰ আলোচনা কৰি যদি আপোনালোকৰ গাড়ীখিনি লাগে তেতিয়া আপোনালোকক যোগাযোগ কৰিম, এইখিনিয়ে কথা, বেলেগ একো নাই। যেতিয়া আমাৰ মানে গাড়ীখিনি অলৰেডি দিলাকে চৰকাৰৰ পৰা দিয়াৰ পাছত তাহাক ৰাতিও আমি 8:40 যোনটো ই ৰিক্সা সন্থাৰ মানে প্ৰেচিডেণ্ট হেমন্ত ভূঞা তেখেতক মই কথাখিনি কৈছোঁ। কোৱাৰ পাছতো তেখেত আহোন মানে কেইজন মানে উত্তৰাবলহে আমাৰ দুৱাৰমুখত, মোৰ সন্মুখত দুৱাৰমুখত মিডিয়া মাতি মানে এই বস্তুটো প্ৰচাৰ কৰিছে, এতিয়া এটা ভুৱা প্ৰচাৰ কৰিছে। আৰু তেওঁলোকক মই এতিয়াই ক'ব বিচাৰোঁ, যিহেতুকে আমাৰ স্থানীয় মানুহৰ কাৰণে এইখিনি এটা ভুৱা প্ৰচাৰ কৰিছে, এইটো আমাৰ বিজেপি চৰকাৰে এটা বেয়া প্ৰচাৰ কৰিছে, এইখিনিয়ে মই ক'ব লগা। মুঠতে আপুনি বন্দবস্তি যিটো কৰিছে আপোনাৰ দিয়া সময়ৰ আগতে আপুনি অলৰেডি জনাই দিছিলে। অঁ, আপুনি 9টা বজাত সময় দিছিলে নে কি? 9টাৰ আগত আপোনালোক খবৰটো দিম, কিন্তু 8:40 অলৰেডি মোক তেওঁ ফোন মাৰিছে, 8:40 মোৰ তাতে আছে ডাইলত, মই ক'ব পাৰিম টাইমটো 8:40 তাক কৈ দিছোঁ কথাখিনি, বোলে গাড়ী নহ'ল। আপুনি বন্দবস্তিটো উঠাই লৈছে, ঘূৰাই লৈছে? বন্দবস্ত নহয়, পইচা দিয়ে একো বন্দবস্ত নহয়, যদি আমাক গাড়ী লাগে তেতিয়া আমি কম বুলি কৈছিলোঁ, কিন্তু অলৰেডি আমাৰ চৰকাৰে গাড়ী দিয়ে দিয়াৰ কাৰণে তাহাক ৰাতিপুৱা আমি কৈ দিলোঁ বোলে ই ৰিক্সা গাড়ীখিনি আপোনালোকৰ নালাগে, আমাৰ অলৰেডি গাড়ী দিলাকে। দিয়াৰ পাছত সিহঁতে মানে আমাৰ মোৰ দুৱাৰমুখত আহি মানে এই নিউজটো কৰিছে, জড়িত কৰিছে, ভুল নিউজ কৰিছে। এইটো আমাৰ মানে যি ই ৰিক্সা সন্থাই আপোনাৰ মানে আজি এটা পৰ্টেলত নিউজ কৰা বুলি গম পালোঁ। যোৱাকালি মই সিহঁতৰ পৰা ফোন নম্বৰ আৰু ই ৰিক্সাৰ নম্বৰখিনি লোৱা হৈছিল,
আজি মিটিঙত যোৱাৰ কাৰণে অলৰেডি আমাৰ চৰকাৰে বাছখনি দিয়াৰ কাৰণে ৰাতি সিহঁতে মোক ফোন মাৰিছিল 9:10 ফোন মাৰোঁতে কৈছোঁ যদি মানে বাছ নিদিয়ে আপোনালোকক 9টাৰ আগত ৰাতিপুৱা মই খবৰ কৰি জনাই দিম। তাৰ পাছত মই 8:33 সিহঁতক ই ৰিক্সাৰ সন্থাৰ সভাপতি হেমন্ত ভূঞাক কথাখিনি জনাইছোঁ। ৰাতিপুৱাই 8:33 বোলে আমাৰ বাছখনি দিছে, 9খন বাছ দিছে সৰ্থেবাৰীত, ই ৰিক্সা নালাগে। তেনেকৈ কোৱাৰ পাছতো সিহঁতে মোৰ দুৱাৰমুখত আহি নিউজ মাতিছে। আপোনালোকে কালি এটা ভাড়া এটা আছিল, এই তাৰমানে কি বুলি কয় কালি বৰপেটা যোৱাৰ কাৰণে তাৰমানে মই কেঞ্চেল কৰি দিলোঁ। মোৰ আৰু এইখিনিয়ে চাৰিটা পালে লছ মোৰ সকলোৱে লছ আৰু সকলোৱে লছ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।